ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ইতিমধ্যে বংকুৱালত যি মাথাউৰি ছিগিছে, মাথাউৰি ছিগাৰ পাছত ইয়াত এতিয়া ৰাইজৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এতিয়া এই সময়ত আহি NDRF বাহিনী আহি পাইছেহি। SDRF বাহিনী ঘটনাস্থলীত আছে। গতিকে এক অবৰ্ণনীয় পৰিৱেশ এটা সৃষ্টি হৈছে। কোনেও ভবা নাছিলে যে এনেধৰণৰ এটা পৰিৱেশ হ'ব। তৎমুহূৰ্ততে পানী সোমাই ঘৰ বাৰী ভঁৰাল সকলো বুৰাই পেলাইছে। ৰাইজৰ যি দুৰ্গতি হৈছে, আপোনালোকৰ গোটেই ঘৰ বাৰী সকলোতে পানী সোমাইছে। মই ক'ব নাজানো। আমাৰ ইয়াতে পানী হৈ পেলাই তৎক্ষণতে হয়, খন্তেকতে হয়। মই পানী টোপোলা লৈ আহিছোঁ, সাঁতুৰি ডুবি পাৰ হৈ আহি আছোঁ। ইয়াৰ বৰ্তমান হৈ আমাৰ এতিয়া বুৰি আছে। মোৰ এতিয়া বহালে এতিয়া ডুবি আছে। আপোনালোকে কি সহায় কৰক আমাক। আমি খবৰ ল'ব, চৰকাৰ ইতিমধ্যে NDRF বাহিনী আহিছে। হয়, আমি আজি পুৱা 5 বজাতে আমাৰ এই বংকল নেগেটিং মথাউৰিটো ভাগিছে। তাৰ আগতে আমি বিভাগীয় কৰ্তৃপক্ষক আমি জনাইছিলোঁ। জনোৱাৰ পাছতো ইহঁতে ব্যৱস্থা গ্ৰহণ নকৰিলে। তাৰ ফলতে আজি এঘণ্টাৰ ভিতৰত আমাৰ অঞ্চলবোৰ গোটেই বুৰি যাবলৈ সক্ষম হৈছে। আৰু এইমাত্ৰ আমাৰ ওচৰত আহি NDRF দল আহি উপস্থিত হৈছে। যদিও কিমান দূৰ সফল হ'ব আমি নাজানো, তথাপিও আমি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছোঁ যে এইটো এটা আমাৰ এটা বিয়াগুম বিভাগ আছে, জল সম্পদ বিভাগে। আজি তেখেতসকলৰ ভুলৰ বাবে আমাৰ ৰাইজ আজি হাৰাশাস্তি হ'বলগীয়া হৈছে। বহু বছৰ ধৰি মাথাউৰিটো কোনো ধৰণৰ মেৰামতি কৰা বা তেনেধৰণৰ কোনো উন্নয়নৰ কাম কৰা নাছিলে। হয়। আজি এইটো কমেও 20-22 বছৰ আগতেই বনাই ৰিপেয়াৰিং কৰিছিলে। তাৰ পাছৰ পৰা আমি ৰাইজে কোনো ধৰণৰ ৰাস্তাটো বনোৱা আমি পৰিলক্ষিত হোৱা নাই। আৰু তেনেকৈ আমি বিভাগীয় কৰ্তৃপক্ষ নেদেখোঁ। তেনেকৈ মানুহ কোনে আহে বুলি আমি গম নাপাওঁ। গতিকে এনেকুৱাবিলাক আমাৰ সমস্যা হৈ আছে। সেইটো কাৰণে আজি মথাউৰিটো ভাগিবৰ কাৰণে ভাগিব ৰাইজৰ মাথাউৰি ভাগিছে। কাৰণ বহু বছৰ ধৰি মেৰামতি কৰা নাছিল। মাথাউৰিটো 20 বছৰ পাৰ হৈ গৈছিল এটা মাথাউৰি। এই মাথাউৰিটোৰ ম্যাদ উকলি গৈছিল, কিন্তু জলসম্পদ বিভাগে আচলতে সেই কথা গুৰুত্ব নিদিয়াৰ বাবে আজি এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। হয়, তৎকালীনভাৱে পানীটো আহিলে আমি ৰাইজে ক'বই নোৱাৰিলে, সতৰ্ক হ'ব নোৱাৰিলে। সেইকাৰণে ভঁৰাল আৰু চাইকেল ইয়াত ডুবিবলৈ পাইছে। এতিয়া নৌবাহিনী আহিছে, আহি পেলাই আমাক উপকৃত কৰিবৰ কাৰণে চেষ্টা কৰি আছে এতিয়ালৈকে। ধন্যবাদ। আমি দেখুৱাইছোঁ যে SDRF বাহিনী আৰু NDRF বাহিনীয়ে ইতিমধ্যে তেওঁলোকৰ ব্যৱস্থা কৰিছে। এটা বৃহৎ দল ইয়াত উপস্থিত হৈছেই। আৰু জানিব পাৰিছোঁ যে ইতিমধ্যে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা এই বংকুৱাললৈ ৰাওনা হৈছে। ডিফুৰ পৰা ৰাওনা হৈছে জলসম্পদ মন্ত্ৰীজন। গতিকে এই মুহূৰ্তত এটা কথাই ক'ব লাগিব যে জলসম্পদ বিভাগৰ যি কাৰ্যকৰী ব্যৱস্থা থাকে, সেই ব্যৱস্থা আগতীয়াকৈ নোলোৱাৰ বাবেই এই 20 বছৰ পুৰণা মাথাউৰিটো তৎমুহূৰ্ততে ভাগি পৰিল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত। আৰু ৰাইজৰ এতিয়া হাহাকাৰ অৱস্থা এটা সৃষ্টি হৈছে। NDRF বাহিনীয়ে তেওঁলোকৰ যিটো ৰাবাৰ বোট, তেওঁলোকে সাজু কৰিছে। এই ৰাবাৰ বোট কিন্তু ৰাইজৰ উদ্ধাৰৰ কাৰণে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে ৰাইজৰ যিটো দুৰ্গতি, সেই দুৰ্গতি কিন্তু তৎমুহূৰ্ততেই হাহাকাৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ল। কাৰণ কোনো ধৰণৰ আগতীয়া ব্যৱস্থা জলসম্পদ বিভাগে লোৱা নাছিল মাথাউৰিটো সম্পৰ্কত। আমি স্থানীয় আমাৰ যুৱক আছে, আমি কথা পাতিম যে জলসম্পদ বিভাগে এই 20 বছৰ পুৰণা মাথাউৰিটো গুৰুত্ব নিদিয়াৰ বাবেই আচলতে এনেধৰণৰ ঘটনা হৈছে। ইয়াৰ কাৰণে কি ব্যৱস্থা, এতিয়া ৰাইজে কি বিচাৰিছে? নহয়, এইটো আচলতে যোৱা নিশা পিছনিশা প্ৰায় হঠাৎ এইটো মাথাউৰি ভগাৰ কাৰণে এতিয়া বৰ্তমান পৰিস্থিতি বৰ সাংঘাতিকজনক উদ্বেগজনক হৈ আছে। ইতিমধ্যে পানী যথেষ্ট পৰিমাণে এই অঞ্চলবিলাকলৈ ধাবিত হৈছে আৰু প্ৰায়বিলাক অঞ্চল প্লাবিত হৈছে। আৰু বহুখিনি বিশেষকৈ আমাৰ এই চাপৰি অঞ্চলত যিবিলাক খেতি কৰি তেওঁলোকৰ কৃষকসকলে গৰু খুটি আছিলে, সেই কৃষকসকল সাংঘাতিকজনে এতিয়া বিপদত পৰিছে। আমি যিমান পাৰোঁ প্ৰশাসনৰ লগত যোগাযোগ কৰি ইতিমধ্যে NDRFৰ নাও আহিছে 4খন, SDRFৰ 2খন নাও ইতিমধ্যে পাইছেহি আৰু SDRFৰ নাও আহি আছে। আমি চেষ্টা কৰি আছোঁ যে যিহেতু যি জীৱ জন্তুবিলাক আমাৰ চাপৰি অঞ্চলত আছিলে খুঁটিবিলাকত, সেই জীৱ জন্তুবিলাকক কেনেকৈ আনিব পাৰি। কাৰণ যিহেতু NDRFৰ নাৱত সেই গৰুসমূহ অনাটো পচিবল নহয়, গৰু গাহৰি অনাখিনি পচিবল নহয়। গতিকে আমি মেচিন নাৱৰ কথা পতা হৈছে প্ৰশাসনৰ লগত। তেওঁলোকে আমাক যোগাৰ দিম বুলি কৈছে। যদি মেচিন নাওখন আহে তো আমি সেই গৰুসমূহ আনিবলৈ সুবিধা হ'ব। আৰু লগতে চবতকৈ ডাঙৰ কথা, আমাৰ লহৰে চাপৰিত ইতিমধ্যে আমাৰ স্বাস্থ্য বিভাগৰ কৰ্মীসকলে চিকিৎসক ডাঙৰীয়া আহি ইয়াত উপস্থিত হৈছেহি। তেওঁলোকৰ তাত 2গৰাকী নে 3গৰাকী আমাৰ ডেলিভাৰী পেচেণ্ট আছে, তেওঁলোকক আনিবলৈ খুবেই প্ৰয়োজন বৰ্তমান সময়ত। কিন্তু এই নাওসমূহে আমি লহৰে চাপৰিলৈ যাবলৈ বৰ্তমান পৰিস্থিতিত কোনো পধ্যে সেইটো সহজ নহয়। এই নাওখিনি নাযাব। গতিকে মেচিন নাও নহ'লে নহ'ব। গতিকে আমি মেচিন নাও এখন খুবেই
বৰ্তমান মুহূৰ্তত আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈ আছে আমাৰ মেচিন নাৱৰ কাৰণে আমি যোগাযোগ কৰি আছোঁ। এটা কথা সুধিব খুজিম যে স্থানীয় বিধায়ক মন্ত্ৰী অতুল বৰা যিহেতু অসমত নাই, বাহিৰত আছে বুলি আমি জানিব পাৰিছোঁ, তেখেতৰ সৈতে কিবা যোগাযোগ হৈছে নেকি? তেখেতে কি ধৰণৰ ব্যৱস্থাৰ কথা কৈছে? নাই, তেখেতে কালি নিশাৰ পৰাই এই অঞ্চলত ইতিমধ্যে তেওঁ যোৱাকালিৰ পৰাই আমাৰ ৰাইজক সচেতন কৰা হৈছিল যে এনেকৈ হঠাৎ এটা বানপানী অহাৰ এটা সম্ভাৱনা আছে, পানী যথেষ্ট মানে তড়িৎ গতিত বাঢ়ি আছে। গতিকে তেওঁ কালিৰ পৰাই যোগাযোগত ৰাখিছে, আমাকো নিৰ্দেশ দিছে। আমিও সেয়ে আমি দলৰ কৰ্মী হিচাপে আমি আহি ৰাইজৰ লগত আছোঁ, ৰাইজক কেনেধৰণে আমি যিমান পাৰোঁ আমি সহায়ৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু তেওঁ নিৰন্তৰভাৱে ফোনযোগে খবৰ খাতি লৈ আছে, আৰু তেওঁ খুব সম্ভৱ আজি নিশা ভাগলৈ বা পিছবেলা ভাগলৈ তেওঁ আহি উপস্থিত হ'ব ইয়াত। মই ধন্যবাদ জনাইছোঁ। এটা কথাই ক'ব লাগিব যে লহৰে চাপৰে 3গৰাকী প্ৰসূতি সংকটজনক অৱস্থাত আছে, তাৰ কাৰণে তৎপৰ হৈছে এতিয়া স্বাস্থ্য বিভাগ আৰু NDRF বাহিনীয়ে ইতিমধ্যে তালৈ যাবলৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে এক অভাৱনীয় পৰিৱেশৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বংকুৱালত, আৰু বংকুৱালকে ধৰি ইয়াৰ সামগ্ৰিক অঞ্চলটো এতিয়া এফালে পানী ঘৰে ভিতৰে ভৰালে সকলোতে পানী, আনফালে যিসমূহ ৰোগী আছে সেই ৰোগীসকলৰ হাহাকাৰময় পৰিস্থিতি, জীৱ জন্তু সকলো এতিয়া যিখিনি পশুধন আছে পশুধনসমূহৰ ৰক্ষাৰ কাৰণে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে SDRF NDRF বাহিনীয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।